আপোনাৰ কমৰৰ বিষ হৈছে নেকি? আপুনি ভালদৰে বহিব নোৱাৰে নেকি? ভালদৰে খোজ কাঢ়িব নোৱাৰে নেকি? ভৰিখন জিনজিনাই থাকে নেকি? ভৰিখন মাজে মাজে অচেতন যেন অনুভৱ কৰে নেকি? যদি কৰে তেনেহলে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক। কমপ্লিট এটা প্ৰেক্টিকেল ডেমনষ্ট্ৰেশ্যনৰ সহায়ত আপোনালোকক মই এই ভিডিঅ'টোত ইয়াৰে যিখিনি নিৰাময়ৰ যিবিলাক ষ্টেপছ গোটেইখিনি দেখুওৱা হৈছে। তো চাই কিনে আপোনালোকে নিশ্চয় ভাল পাব। তো মই ডক্টৰ হিমাংশু বৈশ্য। আহক আমি এই ভিডিঅ'টো অকণমান উপভোগ কৰোঁ আৰু এক্সাৰচাইজবোৰ শিকি লওঁ। Next, heel slide. Heel slide. Okay, second. Third, straight leg raise, SLR. Okay. Single knee to stretch actively kora. Knee to stretch. Okay. Hip flexor stretch. Good. Repeat. 2 to 3 times. Hip flexor stretch. Piriform stretch. Lumbar stabilization exercise. One leg breathing. Breathing exercise. Pelvic rotation exercise. Cat and camel. Thank you. এই যিবোৰ এক্সাৰচাইজ দেখুওৱা হ'ল এই এক্সাৰচাইজ বিলাক কিন্তু আপোনালোকে নকৰিব যদি আপোনালোকৰ কমৰৰ বিষটো বহুত বেছি হৈ থাকে। এই এক্সাৰচাইজ বিলাক একচুৱেলি ৰেগুলাৰলি আমি কৰিব লাগে, কিন্তু যেতিয়া একিউট পেইন হয়, যেতিয়া সাডেনলি বিষটো বাঢ়ি গৈ থাকে, তেতিয়া এই এক্সাৰচাইজসমূহ নকৰিব। তাৰ ঠাইত কিছুমান মেচিনাৰী কিছুমান এক্সাৰচাইজ আছে যিবিলাক আপোনালোকক মই দেখাম, চাব আপোনালোকে, আৰু সেইবোৰহে ল'ব লাগে। আৰু সেইটো আপুনি ঘৰত ল'ব নোৱাৰে, এইবোৰ ফিজিঅথেৰাপিষ্টৰ চেণ্টাৰত গৈ ল'ব লাগে। আমি বেকবোৰ্ড ক্ৰছলি প্লেচ কৰো, যেখিনি সাৰ্ফেচত থাকে বেক পেইনত আমি ক্ৰছলি, এটা লো ফ্ৰিকুৱেন্সি কাৰণ, আৰু মেইনলি লোকেলাইজ পেইনত এই মেচিনটো আমি ইউজ কৰো। টেন্সটো ইয়াতে আছে, টেন্সটো কেৱল পেডবোৰ আমি পেৰেলেল পেডত ইউজ কৰো, আৰু মেইনলি ৰেডিকুলোপেথি যদি আপোনাৰ L5 S1 কম্প্ৰেছন আছে, সাইটিক কম্প্ৰেছন নাৰ্ভলৈকে আপোনাৰ পেইনটো গৈছে, দেন আমি টেন্স মেচিনটো এইটো LBA উইথ ৰেডিকুলোপেথি হলে টেন্স মেচিনটো আমি ইউজ কৰো। এইটো হল আল্ট্ৰাসাউন্ড মেচিন, এইটো হল থেৰাপিউটিক আল্ট্ৰাসাউন্ড। ইয়াৰ পৰা এটা সাউন্ড ওয়েভ ওলাই, সাউন্ড ওয়েভটো আমাৰ সফট টিস্যুৰ মাজেৰে গৈ ব্লাড ফ্লোটো আপোনাৰ ইনক্ৰিজ কৰে। তো এইটো হল আল্ট্ৰাসাউন্ড মেচিন, আৰু পেইনটো ৰিডিউস কৰে এন্ড সুৱেলিং। নেক্সট আমাৰ এটা এতিয়া এডভান্স ফিজিঅথেৰাপিত আহিছে স্কেনিং লেজাৰ। এইটো হল স্কেনিং লেজাৰ, ইয়াৰ পৰা এটা UV ৰেজ, আল্ট্ৰাভায়োলেট ৰেজ ওলাই, আৰু যিখিনি ডেমেজ হোৱা সফট টিস্যু এইবোৰ ৰিপেয়াৰ কৰে। তো এইখিনি আমাৰ থেৰাপিউটিক এনেকুৱাকে আমি ট্ৰিটমেন্টটো ষ্টাৰ্ট কৰি দিওঁ। আপোনালোকে মেচিন থেৰাপি আৰু যিটো আমাৰ নৰ্মেল এক্সাৰচাইজ ফিজিঅথেৰাপিক যিটো নৰ্মেল এক্সাৰচাইজ গোটেইখিনি বুজি পালে, কিন্তু কথা হ'ল একিউট পেইন হ'লে কেতিয়াও নৰ্মেল যিটো এক্সাৰচাইজ কেতিয়াও নকৰিব, আৰু মেচিন থেৰাপি ল'ব লগা হ'লে আপুনি ফিজিঅথেৰাপি চেণ্টাৰ্ছ হস্পিটেলছত গৈ ল'ব লাগিব। আৰু বেছি যদি বিষ হয় আপোনালোকে নিজে ঘৰত এক্সাৰচাইজ নকৰি ফিজিঅথেৰাপিষ্টৰ ওচৰত গৈ পৰামৰ্শ লৈহে এক্সাৰচাইজবিলাক আৰম্ভ কৰিব। তো মোৰ হিচাপত আজি এই ভিডিঅ'টো চাই আপোনালোকৰ কিজানি খুবেই ভাল লাগিল আৰু খুব উপকৃত হোৱা যেন মোৰ অনুভৱ হৈছে। তো ভাল লাগিলে এই ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰিব, আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ভেৰি মাছ।